নমস্কাৰ এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক যে খালী ঠাইত য'ত কুৱেশ্যন মাৰ্ক আছে তাত কি হ'ব 5 4 7 8 6 9 5 10 3 7 2 ইয়াত কি হ'ব যদি আপুনি ভালদৰে মন কৰে তেনেহ'লে দেখিব যে 5 প্লাছ ইয়াত মই লিখি দিছোঁ 5 প্লাছ 4 প্লাছ 7 2 ৰে যদি ডিভাইড কৰে কিমান আহি আছে 8 আহি আছে আকৌ যদি আপুনি চাই 6 প্লাছ 9 প্লাছ 5 ডিভাইডেড বাই 2 যদি কৰে কিমান আহি আছে এটা দেখিছে 10 আহি আছে আৰু সেম ট্ৰেন্ডত যদি আপুনি আনে 3 প্লাছ 7 প্লাছ 2 ডিভাইডেড বাই 2 যদি কৰে কিমান হ'ব 3 খাতে 10 10 2 12 12 2 ডিভাইড কৰিলে 6 হয় অপচনত কিমান আছে 6 গতিকে এনেকৈ আপোনালোকে ভিজুৱেলাইজ কৰি কৰিব লাগিব এনেকুৱা কুৱেশ্যন তথাপিও আপুনি যদি এটা বস্তু চাই 5 4 7 8 ঠিক আছে এণ্ড ইয়াত যদি চাই 6 5 9 10 3 2 then 7 কি হ'ব ইয়াত অপচন যদি চাই 6 আছে ঠিক আছে এনেকুৱা লজিক বনাব পাৰে গতিকে মই প্ৰথম যেতিয়া কুৱেশ্যনটো কৰিব আহিছিলোঁ মই এইটো ভাবিছিলোঁ কিন্তু পিছত যেতিয়া অলপ ভালদৰে মই চালোঁ চোৱাৰ পাছত এই প্ৰচেছটো মই গম পালোঁ গতিকে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আপোনালোকে কৰিব হ'লে কি কৰিব লাগিব প্ৰেক্টিচ কৰি থাকিব লাগিব ঠিক আছে যিমান প্ৰেক্টিচ কৰিব যিমান কৰি থাকিব সিমান আপোনাৰ প্ৰচেছবোৰ আহি থাকিব নেক্সট কুৱেশ্যনটো চাওক ইয়াত আপোনাৰ কি হৈছে যে এই স্থানটোত কি হ'ব okay which one will replace the question mark এতিয়া ইয়াত চাওক ইয়াত প্যাটাৰ্নটো কেনেকৈ বনি আছে 5 ক্ৰছ 3 5 into 3 কিমান হ'ব 15 5 হয়নে 5 3 গুণ 15 প্লাছ যদি ইয়াৰ লগত 4 কৰে কিমান হৈছে 19 চাওক 5 ক্ৰছ 3 প্লাছ 4 19 হৈ আছে হল আকৌ ইয়াত যদি চাই 6 ক্ৰছ 4 6 into 4 কিমান হয় 24 6 4 গুণ 24 প্লাছ 5 কিমান 29 দেখিছে কেনেকৈ প্যাটাৰ্নটো বনোৱা আছে 6 into 4 plus 5 29 গতিকে ইয়াত কি হ'ব সেম ট্ৰেন্ডটো লৈ আহক 7 into 5 কিমান হ'ল 7 into 5 35 plus 6 কিমান হ'ব 41 গতিকে অপচনত কি আছে 41 ওকে বুজিলে ইয়াত কেনেকৈ গৈছে ট্ৰেন্ডটো তো কৰি থাকিলে নিজে এইবোৰ আইডিয়া আহি যাব বহুত প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে এক্সামত ৰেন্ডমলি কিবা এটা যদি আপোনাৰ ফিগাৰ আহি যায় কিবা এটা যদি আপোনাৰ এনেকুৱা ফিল ইন দ্য ব্লেংকছ আহি যায় তেতিয়া আপুনি চাই গম পাব যে আচ্ছা এইটো এনেকৈ কৰিব লাগিব হ'ল এইটো বুজিছে কেনেকৈ কৰিছে এই দুটাক মাল্টিপ্লাই কৰিছে ইয়াৰ লগত প্লাছ কৰিছে হ'ল আৰু মাজত এইটো লিখিছে ন নেক্সট কুৱেশ্যন এইটো চাওক ইয়াত আছে which one will replace the question mark ইয়াতে সেম কৈছে যে ইয়াতে আপোনাৰ এই সিৰিজটো চাওক 3 15 27 6 31 56 9 ডেছ 81 ইয়াত কি হ'ব যদি আপুনি ভালদৰে মন কৰে এটা বস্তু দেখিব 3 প্লাছ 27 এই দুটা প্লাছ কৰা কিমান হ'ব 30 আৰু 30ক যদি আপুনি 2 ৰে ডিভাইড কৰে ওকে 30 ডিভাইডেড বাই 2 কিমান আহিব 15 আহিব দেখিছে 15 আকৌ ইয়াত যদি চাই 656 6 প্লাছ 56 কিমান হয় এইটো যদি যোগ কৰে এইটো আৰু এইটো যোগ কৰে কিমান হয় 62 আৰু 62ক যদি আপুনি 2 ৰে ডিভাইড কৰে কিমান আহি আছে 31 গতিকে ট্ৰেন্ডটো গম পালে ইয়াত কি কৰি আছে গতিকে ইয়াতো আপুনি কি কৰক 9 প্লাছ 81 কৰক কিমান হ'ব 9 প্লাছ 81 ইকুৱেল 90 আৰু 90 যদি আপুনি 2 ৰে হৰণ কৰে ডিভাইড কৰে কিমান ওলাব 45 এনসাৰটো আছে নে ইয়াত ইয়েছ এইটো হ'ব অপচন এ 45 ওকে তাৰপিছত নেক্সট কুৱেশ্যন চাওক ইয়াত কি দেখাই আছে ইয়াতো কৈছে যে ইয়াত কি হ'ব ওকে চাওক প্যাটাৰ্নটো চাওক প্ৰথমে প্যাটাৰ্নটো মন কৰিব যে প্যাটাৰ্নটো কেনেকৈ লৈ গৈ আছে 21 31 52 39 46 85 16 83 1 পজ কৰি মন কৰি এবাৰ আপোনালোকে নিজে কমেন্ট কৰি জনাওক নোৱাৰিলে মই এতিয়া কৰি আছো ইয়াত যদি আপুনি মন কৰে চাওক 21 প্লাছ 31 প্লাছ কৰিলে কিমান হয় 21 আৰু 31 যোগ কৰিলে কিমান হয় এটা যোগ কৰিছে চাওক 52 ওলাই আছে নে ইয়েছ 52 আৰু 39ৰ লগত 46 39 প্লাছ 46 যোগ কৰক কিমান ওলাই 39 প্লাছ 46 ইয়েছ 85 এৰ পৰা যোগ কৰিলে 85 আহিছে নে আহিছে গতিকে এইটো কি হ'ব সেম ট্ৰেন্ডত যাব এটা যোগ কৰি দিয়ক 16 প্লাছ 83 কিমান হ'ব 16 প্লাছ 83 কিমান হ'ব 99 এনসাৰ আছে নে ইয়েছ অপচন হ'ব অপচন বি ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে এই সিকুৱেন্সটো সৰি এই প্যাটাৰ্নটো যদি গৈ আছে তাক আপোনাৰ কি হ'ব ইয়াত কি হ'ব ঠিক আছে 120 99 80 633 48
ভালদৰে যদি মন কৰে এটা বস্তু গম পাব যে 120 পৰা 99 আহিছে কিমান মাইনাছ হৈছে চাওক ডিফাৰেন্সটো কিমান আছে 21 ঠিক আছে তাৰ পাছত 99 পৰা 80 ঠিক আছে ইয়াৰ ডিফাৰেন্সটো কিমান আছে চাওকচোন এবাৰ 19 মানে -19 কৰিছে ঠিক আছে তাৰ পাছত 80 পৰা 63 আহোঁতে ডিফাৰেন্স কিমান আছে 17 ওকে ভালে তাৰপিছত 63 পৰা 48 কিমান হ'ব মাইনাছ কৰি চাওক কিমান ডিফাৰেন্স আছে 63 - 48 15 মানে এতিয়া মন কৰক যে ডিফাৰেন্সটো কেনেকৈ আহিছে 21 19 17 20 2 2 2 কে কমাই বিয়োগ কৰি আহি আছে এতিয়া নেক্সটটো কি হ'ব নেক্সটটো হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব 48 ৰ পৰা কিমান মাইনাছ কৰিব লাগিব 13 ঠিক আছে বুজিছে 13 যেতিয়া মাইনাছ কৰিব পাই যাব 48 ৰ পৰা 13 মাইনাছ কৰি দিয়ক 48 ৰ পৰা 13 মাইনাছ কৰক কিমান হ'ব yes 35 আছেনে এনসাৰ yes ইয়াৰ এইটো হ'ব এনসাৰ এ 35 ওকে প্যাটাৰ্নটো চাব বুজিব তাৰ পিছত নিজে কৰিব পাৰিব ইমান টাফ নহয় কিন্তু প্ৰেক্টিস লাগিব এইবোৰ কৰোঁ ওকে সব ব্লাড ৰিলেশনশিপ সকলোৱে জানে এইটো পঢ়া কোনো কাৰণ নাই ইয়াৰ ব্লাড ৰিলেশনশিপৰ পৰা কুৱেশ্যন আহিব এনেকুৱা সিকুৱেন্স এটা আহিব এনেকৈ ফিল ইন দ্য ব্লেঙ্কস আহিব মই যিবোৰ কুৱেশ্যন কৰাই আছো একেদিন প্ৰথম 4-5টা ক্লাছ ইজি টাইপৰ কুৱেশ্যন কৰাই আছো আৰু সেই 5-6টা কুৱেশ্যন যাতে আপোনালোকে কেতিয়াও নেৰে কেতিয়াও এৰি থৈ নাহে কম সময়তে হৈ যাব সো তাৰ পাছত আমি যিখিনি কোৱান্টছ লাগে কোৱান্টছ বুলি নহয় আৰু যিখিনি ৰিজনিঙৰ অকমান ধৰক ক্যালকুলেশন টাইপ আহিব সিকুৱেন্স এণ্ড সিৰিজ এনেকুৱা দুই এটা মেথছ আহিব সেইবোৰ বস্তু আমি লাহে লাহে কৰি থাকিম কিন্তু প্ৰথমে যিসকলৰ সময় কম আছে তেওঁলোকে এইখিনি যদি ভালকে চাই যায় কমসে কম 2-4টা কুৱেশ্যন এটেম্প কৰিব পাৰিব 2-4 মাৰ্কছ আহা মানে ৰেংক বহুত আগুৱাই যাব লাহে লাহে আমাৰ সিৰিজটো যিমানখিনি পাৰো কভাৰ কৰিবলৈ ট্ৰাই কৰিম তথাপিও আপোনালোকে ট্ৰাই কৰক যিমান পাৰে কি কৰিব প্ৰেক্টিস কৰিবৰ কাৰণে ওকে নাও pointing to a photograph Lota says he is the only son of my grandfather ভালকে মন কৰিব যে কি কয় তেওঁ মোৰ ককা হ'ব একমাত্ৰ পুত্ৰৰ পুত্ৰ ঠিক আছে এখন ফটো আছে ফটোখনত ধৰক এজন মানুহ আছে বা আছে তাক চাই ফেলে লতাই কি কৈছে যে সেই ফটোখনত থকা মানুহজন কি হয় মোৰ ককাৰ মানে এজনী যদি লতা ঠিক আছে লতাৰ ককাৰ একমাত্ৰ পুত্ৰ ককা হয়নে ককা হবলৈ কি হ'ব লাগিব ককা কাক কয় দেউতাকৰ দেউতাকক কি কয় ককা এজনী যদি লতা এইটো যদি দেউতাক ঠিক আছে লতা দেউতা আৰু ককাৰ সম্বন্ধৰ কি হ'ব এইটো লতাৰ দেউতাক আৰু লতাৰ ককা এটা কি কৈছে যে তেওঁ মোৰ ককাৰ একমাত্ৰ পুত্ৰ মানে লতাৰ দেউতাকে হ'ব লাগিব একমাত্ৰ পুত্ৰ এজনে পুত্ৰ আছে আৰু সেই একমাত্ৰ পুত্ৰৰ পুত্ৰ মানে লতাৰ দেউতাকৰ পুত্ৰ ঠিক আছে সেই মানুহজন কোন হ'ব লতাৰ দেউতাকৰ পুত্ৰ গতিকে লতাৰ লগত কি সম্বন্ধ হ'ব তেওঁ হ'ব লতাৰ ব্ৰাদাৰ ভায়েক বুজিলে ওকে একদম ইজি এইটো ইজি বস্তু লাহে লাহে আমি অলপ টাফ কৰি থাকিম ব্লাড ৰিলেশনশিপ আই থিংক আপোনালোকে কৰিব পাৰিব যেনেকৈ নহওক এতিয়া নাও নেক্সট কুৱেশ্যন এইটো চাব yesterday I saw an ice cube that had already melted due to the heat of nearby furnace কালি মই এটা বৰফৰ টুকুৰা দেখিলো যিটো ওচৰৰ চুলা এটাৰ গৰমৰ বাবে ইতিমধ্যে গলি গৈছে ভালদৰে মন কৰক তেওঁ কি কৈছে যে বৰফৰ টুকুৰা এটা দেখিছে অলৰেডি ইতিমধ্যে গলি গ'ল চাওক বৰফ গলি যোৱাৰ পাছত আপুনি বৰফ বুলি ক'ব জানো নকয় কি ক'ব যে বৰফটো গলি গ'ল তাত আমি বৰফৰ পানীখিনি দেখিছো ইয়াত কি কৈছে যে মই বৰফৰ টুকুৰা এটা দেখিছো yesterday I saw an ice cube that had already melted মই কালি এটা বৰফৰ টুকুৰা দেখিলো যিটো ওচৰৰ চুলা এটাৰ গৰমৰ বাবে ইতিমধ্যে গলি গৈছে এইটো হ'ব পাৰে নে অলৱেজ নেভাৰ অফেন সামটাইমছ কি হ'ব মানে ইয়াৰ অপচন কেইটা মই দিয়া আছে সদায় কেতিয়াও নহয় প্ৰায়ে কেতিয়াবা এইটো কেতিয়াও নহয় নেভাৰ কাৰণ গলাৰ পিছত আপুনি তাক বৰফ বুলি ক'ব নোৱাৰে ঠিক আছে কুৱেশ্যনটো বুজিছে ইয়াত কি কৈছো কি ক'ব ওলাইছো তাৰ পাছত নেক্সট কুৱেশ্যন হোৱাট ইজ ফাউণ্ড নেচেচাৰিলি ইন মিল্ক গাখীৰত কি পাবই লাগিব নেচেচাৰিলি কি পাবই লাগিব ক্ৰীম কাৰ্ড দৈ ৱাটাৰ পানী হোৱাইটনেছ বগা পানী ঢালে গাখীৰত চবে জানে 2 নম্বৰী কৰে কিন্তু গাখীৰ হ'বৰ কাৰণে সি কি হ'ব লাগিব বগা হ'বই লাগিব ঠিক আছে ই মাষ্ট বি হোৱাইটনেছ তাৰপিছত ক্ৰীম কাৰ্ড ৱাটাৰ এইবোৰ হলেও হ'ব নহলেও নাই আপুনি ক্ৰীম বনালেও বনাওক নহলেও নহয় ঠিক আছে ফাউণ্ড নেচেচাৰিলি ঠিক আছে ওকে এনেকুৱা কুৱেশ্যন মই কৰাইছো আগতে তাৰ পাছত এইটো চাওক হুইচ ওৱান অফ দ্য ফলোইং ইজ ফলোইং এ ড্ৰামা মাষ্ট হেভ তলৰ কোনটো নাটকত থাকিবই লাগিব
অভিনেতা, কাহিনী, সেট, নিৰ্দেশক। আটাইতকৈ মোষ্ট নেচেচাৰী কোনটো এখন নাটক হবৰ কাৰণে কোনটো থাকিবই লাগিব, কোনটো লাগিব? ষ্টৰী, কাহিনী লাগিব। ঠিক আছে, অভিনেতাটো লাগিবই, নাটক কৰিব সেট লাগিবই, ডাইৰেক্টৰ লাগিবই, কিন্তু তাৰ আগতে এখন নাটক হবৰ কাৰণে আপোনাৰ মোষ্ট নেচেচাৰী বস্তুটো কি? ষ্টৰী, কাহিনী। কাহিনী নোহোৱাকে আপুনি কি নাটক বুলি ক'ব এখন? ঠিক আছে, বাট নাটকখন থাকিলেও অভিনেতা নহলে আপুনি পিছতো অভিনেতা এজন লৈ নাটক কৰিব পাৰিব, কিন্তু নাটক এখন আপোনাৰ হাতত আছে, ষ্টৰী এখন, আপোনাৰ ড্ৰামা এখন আপোনাৰ হাতত আছে। অকে, নাও এইটো ইণ্টাৰেষ্টিং, এইটো চাওক। এ বয় ইজ চিটিং ইন দ্য বেক চিট অফ এ কাৰ when the driver suddenly starts moving the car, the boy experience a backward force। মানে কি কৈছে, এজন ল'ৰা ড্ৰাইভিং চিটৰ পাছফালে বহি আছে বা গাড়ী এখনৰ পাছফালে বহি আছে। এতিয়া গাড়ীখন কি হৈছে, ছাডেনলি যেতিয়া চলি যায় আপুনি জাতকা এটা খাই নাই, ল'ৰাটোৱে কি কৰিলে পিছলৈ এটা জাতকা খালে। মই কৈ দিলো আপোনাক, এনচাৰটো কৈ দিলো, মই সুধিব ওলাইছিলো যে যেতিয়া আপুনি গাড়ীখনত বহি থাকে নিজে ফিল কৰিব। ঠিক আছে, গাড়ীখন যেতিয়া ছাডেনলি যায় আপুনি আগফাললৈ খায় নে পিছফাললৈ জাতকাটো খায়? ঠিক আছে, এইটো মনত কৰক, মনত কৰক। তাৰপিছত কওক, এইটো সদায় হয়নে, নেভাৰ হয়নে, অফেন হয়নে, কেতিয়াবা হয়, প্ৰায়ে হয়, কেতিয়াও নহয়, এণ্ড সদায় হয়? এনচাৰটো এতিয়া সুধিছে, এইটো আপোনাক মই হোমৱৰ্ক দিলো, লগে লগে কমেণ্ট কৰি জনাওক। কি কৈছে বুজিছে? এখন গাড়ী, আপুনি গাড়ী এখনৰ পিছৰ চিটত বহি আছে, ঠিক আছে, আৰু গাড়ীখন কি হ'ল, ছাডেনলি গুচি গ'ল। গুচি যাওঁতে ইয়াত কি কৈছে, দ্য বয় এক্সপিৰিয়েঞ্চ এ বেকৱাৰ্ড ফ'ৰ্চ। ঠিক আছে, তেতিয়া ল'ৰাটোৱে পিছলৈ মানে যোৱাৰ এটা জাতকা এটা খালে। এতিয়া পিছলৈ খায় নে আগলৈ খায় সেইটো আপুনি নিজেই এক্সপিৰিয়েঞ্চ কৰক, আৰু এইটো সদায় হয় নে মাজে সময়ে হয় নে নহয় নে কেতিয়াবা হয়। ঠিক আছে, অকে, এইটো কৰিব। তাৰ পাছত ডিজিজ অলৱেজ, এটা বেমাৰৰ সদায় কি থাকিব? কিউৰ। অকে, ভাল হ'বও পাৰে, নহ'বও পাৰে। জাৰ্মছ, বেক্টেৰিয়াৰ দ্বাৰা ধৰা যিবোৰ জাৰ্মছ আছে বা কীটাণু আছে সেইবোৰৰ দ্বাৰা হ'বও পাৰে, নহ'বও পাৰে। হয়, পেচেণ্ট। কিন্তু আপোনাক কৈছো অলৱেজ ইজ, এটা বেমাৰৰ সদায় কি থাকিব? কজ থাকিব, কাৰণ থাকিব। কাৰণটো সদায় মেইন হৈছে কি? কাৰণ। এ ডিজিজ অলৱেজ হেজ এ কজ, কিউৰ, জাৰ্মছ, পেচেণ্ট এইবোৰ থাকিব পাৰে, বাট নেচেচাৰিলি কি আছে? কজ। গম পালে কুৱেশ্যনটো আপোনাক কি কৰিব বিচাৰি আছে? নাও মাই 10 years old নাইজ ইজ টলাৰ দেন মাই 12 year old son। যে মোৰ 10 বছৰীয়া ভতিজা, দুজন আছে ল'ৰা, ঠিক আছে, এজন হৈছে 10 বছৰীয়া আৰু এইজন আছে 12 বছৰীয়া। আৰু কি কৈছে, 10 বছৰৰ ল'ৰাজন 12 বছৰীয়া ভতিজীজনতকৈ ওখ। এইটো অলৱেজ, নেভাৰ, অফেন, চামটাইমছ। চাওক, এতিয়া 12 বছৰীয়া ল'ৰাজন 10 বছৰীয়া ল'ৰাজনতকৈ ওখ হ'বও পাৰে, কেতিয়াবা ওখ হ'বও পাৰে। কিয় নোৱাৰে? ধৰক কিছুমান চাপৰ মানুহ আছে, কিছুমান ওখ মানুহ আছে। যোন ওখ মানুহ সি 12 বছৰ বয়সতো বেছি ওখ হৈ যায়, কোনোবা চাপৰ হৈ যায় বা নহ'বও পাৰে। তো এইটো আপোনাক কি যে অলৱেজ, নেভাৰ, অফেন, চামটাইমছ, এইটো হ'ব কি হ'ব? চামটাইমছ। য়েছ, কেতিয়াবা হ'ব পাৰে। ঠিক আছে, ইয়াক আপুনি কেতিয়াও না ক'ব নোৱাৰে, বাট অলৱেজ হ'বই সেইটোতো কেতিয়াও ক'ব নোৱাৰে। ঠিক আছে, গতিকে কি হ'ব? চামটাইমছ বা মোৰ মতে চামটাইমছে হ'ব লাগে, মাজে কেতিয়াবা বা প্ৰায়েতো নহ'ব, কিন্তু চামটাইমছ হ'ব। অকে, কেতিয়াবা, অফেন নহ'ব। ঠিক আছে, মই অসমীয়া এইকেইটা দি দিছো, সদায়, কেতিয়াও নহয়, প্ৰায়ে, কেতিয়াবা। ইয়াৰ পৰা চাই ল'ব, মই আকৌ হেৰি নকওঁ। মানে চাওক, এনচাৰটো চাওক, চামটাইমছ মানে কেতিয়াবা হ'ব পাৰে, কেতিয়াবা নহ'ব পাৰে। অলৱেজ ই হ'বই, ই মানে মাষ্ট হ'বই। নেভাৰ মানে কেতিয়াও নহয়। অফেন প্ৰায়ে মানে মেক্সিমাম সময় হৈ থাকে। তো ইয়াৰ ক্ষেত্ৰত আমি মেক্সিমাম সময় হৈ থাকে বুলি ক'ব নোৱাৰো, যে কেতিয়াবা হ'ব পাৰে, কেতিয়াবা নহ'ব পাৰে, চামটাইমছ। ঠিক আছে, নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন হ'ল যে এইটো, এৰেঞ্জ দ্য ৱৰ্ডছ গিভেন বিলো ইন এ মিনিংফুল চিকুৱেঞ্চ। কি, ডোৰ, লক, ৰুম, চুইচ অন। চাবি, দুৱাৰ, লক, কোঠা, চুইচ অন। এইটো আপুনি ভিতৰৰ পৰা নাহিব, বাহিৰৰ পৰা যাওক। বাহিৰৰ পৰা যদি যায়, প্ৰথমে আপুনি কি কৰিব? চাবি পাত ল'ব। চাবিৰ পাছত কি কৰিব? লক, তলাটো খুলিব। তাৰপাছত ডোৰখন কি কৰিব? অপেন কৰিব। ঠিক আছে, 1 2 3 থাৰ্ড কৰিব। তাৰপিছত কি পাব? ৰুম পাব, হয় নাই? ৰুম পাব, ৰুম পাই পেলাই লগে লগে কি কৰিব? লাইটৰ চুইচটো অন কৰি দিব, 5। গতিকে আমাৰ সিকুৱেন্সটো কেনেকে মিলি আছে? প্ৰথম 1 কি হ'ব? কি 1 3 2 4 5 আছেনে? 1 3 2 4 5, য়েছ, দিছ ইজ দ্য কাৰেক্ট সিকুৱেন্স। এইটো অৰ্থপূৰ্ণ সময়ত হ'ব। অকে, চাবি ল'ম, দুৱাৰৰ লকটো অন কৰিম, তাৰপিছত দৰ্জাখন খুলিম, তাৰপিছত কোঠাত সোমাম, তাৰপিছত চুইচ অন কৰিম। অকে, অকে। নেক্সট কুৱেশ্যন চাওক, এৰেঞ্জ দ্য ৱৰ্ডছ ইন গিভেন বিলো। চেম কুৱেশ্যন, যে সিকুৱেন্সত বনাব দিছে। প্ৰথম কি আছে? ৱৰ্ড, পেৰাগ্ৰাফ, চেন্টেন্স, লেটাৰ, ফ্ৰেজ। অকে, চাওক, প্ৰথম
এখন কি কয় পেৰাগ্ৰাফ এটা হ'বৰ কাৰণে প্ৰথম কি কৰিব লাগিব আপুনি চাওক লেটাৰ্ছ প্ৰথমে লেটাৰ্ছ থাকিব লাগিব লেটাৰ্ছৰ পিছত কি হ'ব ৱৰ্ড লেটাৰ্ছৰ পৰা আমি কি বনাম ৱৰ্ড প্ৰথম লেটাৰ্ছ আহিল তাৰপিছত আমি ৱৰ্ড বনাম এইটো 2 নম্বৰত আহিল পিছত ৱৰ্ড হোৱাৰ পিছত কি হ'ব ফ্ৰেজ আহিব মানে বাক্যাংশ ঠিক আছে প্ৰথমে আখৰ আখৰ পিছত শব্দ গঠন হ'ব তাৰপিছত আহিব কি আহিব বাক্যাংশ ঠিক আছে বাক্যাংশ আৰু বাক্যাংশ মিলি কি হ'ব এটা সম্পূৰ্ণ বাক্য হ'ব চেন্টেন্স হ'ব ঠিক আছে আৰু এই চেন্টেন্স কৰাৰ পৰা কি হ'ব পেৰাগ্ৰাফ হ'ব পেৰাগ্ৰাফটো একেবাৰে লাষ্টত গতিকে সিকুৱেন্স যদি চাই প্ৰথমে কি হ'ব 4 1 5 3 2 আছেনে 4 1 5 3 2 yes 4 1 5 3 2 বুজিলে আখৰ শব্দ বাক্য সৰি বাক্যাংশ বাক্য তাৰপিছত অনুচ্ছেদ হ'ব মানে পেৰাগ্ৰাফ হ'ব ওকে নেক্সট কুৱেশ্যন arrange the word given below in a meaningful sequence table tree wood seed plant okay কি কি আছে তালিকা নহয় টেবুল হ'ব টেবুল 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 মানে টেবুল ট্ৰাই কৰি চাওক নিশ্চয় পাৰিব তাৰপিছত আমাৰ ডাইৰেকশ্যন চেঞ্চৰ কিছুমান কুৱেশ্যন আছে আৰু ইয়াৰ পৰা কেনেকুৱা কেনেকুৱা কুৱেশ্যন আহিব পাৰে কালি মই এইখিনি এটা এক্সট্ৰা ক্লাছ ল'ম তাৰপিছত ক্লাছ লোৱাৰ পাছত এই কুৱেশ্যনখিনি কৰিলে বেছি আপোনালোকৰ কাৰণে ভাল হ'ব সকলোখিনি ভালদৰে বুজিব আৰু কমপ্লিট ইয়াৰ পৰা দুটা কুৱেশ্যন অহাৰ চান্স 120% আছে গতিকে এই বস্তুখিনি মই যেতিয়া কৰাম ভালদৰে মন দিব আৰু একো কুৱেশ্যন যদি আপোনাৰ এৰি নাহে মই আপোনাক গেৰাণ্টি দিম আৰু তাৰপিছত যদি পাৰে এবাৰ ট্ৰাই কৰি চাব নহ'লে কালি মই এই চেপ্টাৰটো কৰাম আৰু মেইন কথা আপোনালোকৰ যিটো জিকে আৰু এমচিকিউ সিৰিজ আমাৰ জিকে আৰু ছ'চিয়েল ষ্টাডিৰ এমচিকিউ সিৰিজ যিটো মই চলাই আছিলো সেইটো ভালদৰে চাব সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এই সিৰিজটো ঠিক আছে সেই সিৰিজটো চালে আপোনালোকৰ বহুতখিনি হেল্প হ'ব যাৰ সময় কম আছে মই ভাবো যে সেইটো বহুত বেষ্ট সিৰিজ হয় চাব বস্তুবোৰ ধুনীয়াকৈ দিয়া আছে আৰু আমাৰ ৰিজনিং সিৰিজটো ষ্টাৰ্ট হৈছে কালিৰ পৰা আমি বৰ্ডত কৰিম ভালদৰে কৰিম কনচেপ্টবোৰ চাম আৰু মেথছো আমি যিমান পাৰোঁ কৰিবলৈ ট্ৰাই কৰিম আপোনালোকে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তাৰপাছত কেনেকুৱা হোমৱৰ্কবোৰ কৰিব সেইখিনিয়ে আপোনালোকৰ কাম থেংক ইউ গুড নাইট